তুমি কৈছিলা যে তোমালোকৰ ঘৰত তোমাৰ ভন্টি আছে দুজনী আৰু তুমি মানে তোমালোকৰ ঘৰত ল'ৰা নাই এই প্ৰশ্নটো কেতিয়াবা মানে সন্মুখীন হৈছা নাই এইটোতো হৈয়ে থাকো মানে আমাৰ ঘৰতো দুজনী ছোৱালী মানে আমাক যদি কোনোবাই সোধে যে ঘৰত কোন চিনি নোপোৱা মানে সোধে ঘৰত কোন কোন আছে মই যদি ক'লো যে মা দেউতা আৰু ছোৱালী দুজনী উল্টা মানুহগৰাকীয়ে সোধে মানে ল'ৰা নাই সেইমাহতো ক'লোহেঁতেন সেইটো বস্তু মানে বহুত সন্মুখীন হ'ব বাৰু তেনেকুৱা বহুতে সোধে ল'ৰা নাই এনেকে কয় কি বুলি ভাবা তুমি মইনো কি ভাবো ল'ৰা বা ছোৱালী সমান বুলিয়ে ভাবো মই মানে ল'ৰাই কৰিব নোৱাৰা কাম ছোৱালীও কৰে আৰু ছোৱালীয়ে কৰিব নোৱাৰা কামো ল'ৰাই কৰে যেনেকে মেকআপটোৱে আমি বা চিলাইটোৱে আমিতো আগতে ছোৱালী কাম বুলিয়ে ভাবিছিলো ছোৱালী কাম ল'ৰাইও কৰে মেকআপো এতিয়া ল'ৰাও কৰে মানে সেইটোৱে বুলি ভাবো যে ল'ৰা বুলি কোনো কথা নাই মানে তেনেকে আজিকালি চব সমানেই মানে ল'ৰা ছোৱালী সেইটোৱে তাৰমানে তেনেকুৱা প্ৰশ্নবোৰ আমাৰ সমাজত চলি থাকে আহে এতিয়াও বহুতে কয় মানে এনেকে ল'ৰা নথকা ঘৰ এই মানে মই মানে বহুত শুনো এইবিলাক কথা আৰু কম বাৰু আপোনাক মানে মই মানে এতিয়াও ধৰি লোৱা কিছুমান মানে বিয়াৰ পিছতো মই এনেকুৱা কিছুমানৰ কথা শুনিছিলো যে ল'ৰা নথকা ঘৰৰ বোলে ছোৱালী বিয়া পাতিবও নাপায় সেনেকেও শুনিছিলো এইবিলাক মানে শুনিছিলো দেই ময়ো আগত শুনিছিলো এনেকে ছোৱালী 3জনী মানে এনেকুৱাও কয় মা দেউতাক ল'ৰা এটা নাই নে এতিয়া কি হ'ব বিয়া দিয়াৰ পিছত